আছে। আচ্ছা এতিয়া যে ইমান ডাঙৰ বিজেপি চৰকাৰ এখন আছে আপোনালোকৰ ঘৰবিলাক যে এনেকুৱা একদম ঘৰবিলাকৰ কোনো হেৰিয়ে নাই চৰকাৰে একোৱে নিদিয়ে আমাক। বিজেপি চৰকাৰে আপোনালোকৰ ঘৰ দিম বুলি কৈছিলে তো ঘৰ দিলে নেকি? নাই দিয়া মানে আপোনাৰ ফৰ্ম জমা আছে এতিয়ালৈকে পোৱাই নাই আমি। এতিয়াতো 10 বছৰ হৈ গ'ল এতিয়া পাবলৈতো সময়ো চাগে নাই। আমাৰ নদী কিনাৰ ঘৰ বুলি নিদিয়ে আকৌ চাইডত। আমাৰ নদী কিনাৰ ঘৰটো একো নিদিয়ে, ধসকি যাব পাকা ঘৰ নিদিয়ে, আমাৰ একোৱেই নাই আমাৰ। আমি এনেকুৱা কষ্ট 180 টকা হাজিৰা কৰোঁ আমি। বৃদ্ধ পেঞ্চন পাইছে নি আপুনি? একোৱেই নাই পোৱা আপুনি? আচ্ছা আচ্ছা এটা কথা নহয় এখন আপোনালোকেতো কিবা পাব লাগে এইবিলাক। ঘৰ আছে আমাৰ ইয়াতে আমাৰ বস্তি দিয়া গাঁৱত। আচ্ছা ভাইটিয়ে বস্তিটোত মানুহে অৰুণোদয় ঘৰ পাইছে নাই? নাই পোৱা। কোনো পোৱা নাই? একোৱেই পোৱা নাই আমি। বিজেপি চৰকাৰে মানে একো দিয়া নাই আপোনালোকক? নাই। ৰেচন চাউলটো দিছে খালি, দাইল চাউল বাছ সিমানে আৰু নাই। আচ্ছা 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 মানে মানুহৰ ইয়াৰ অৱস্থা বৰ বেয়া মানে। বেয়া আছে, নদী কিনাৰ ঘৰ আমাক একোৱে নিদিয়ে, বতাহ মাৰিলে ভাঙি যায় ঘৰ, আকৌ বনাওঁ আমি। Any Times 24/7. Your news, your voice.